স্বাগতম জনাইছো একাডেমিক লাৰ্নিং চেনেললৈ। আজি আমাৰ নতুন এটা টপিক হৈছে পাইপ এণ্ড সিস্টাৰ্ন। ইয়াত কনসেপ্ট বুলি ক'বলৈ গ'লে গোটেই টাইম এণ্ড ৱৰ্কৰ কনসেপ্টখিনিয়ে লাগে। তো ফাৰ্ষ্ট অফ অল এই চেপ্টাৰটো কৰাৰ আগত আপুনি টাইম এণ্ড ৱৰ্কৰ চেপ্টাৰটো আপুনি কমপ্লিট কৰি ল'ব, তেতিয়াহে আপুনি এইটো বুজি পাব। পাইপ এণ্ড সিস্টাৰ্ন আৰু টাইম এণ্ড ৱৰ্ক জাষ্ট এটা সৰু বস্তু এটা ডিফাৰেঞ্চ আছে, সিমানেই, ঠিক আছে। যোনটো কৰা প্ৰচেছ গোটেইখিনি টাইম এণ্ড ৱৰ্কৰ নিচিনা। ওৱান ডে ৱৰ্ক ওলাম, ওৱান ডে ৱৰ্কটো আমি কি কৰিম, দুটাত ইয়াত আগতে টাইম এণ্ড ৱৰ্ক আৰু পাইপ এণ্ড সিস্টাৰৰ মাজত ডিফাৰেঞ্চ কি আছিল? টাইম এণ্ড ৱৰ্কত কৈছে যে এ এটা কাম 10 দিনত কৰে, বি এটা কাম 20 দিনত কৰে, দুইটা একেলগে কিমান দিনত কৰিব। পাইপ এণ্ড সিস্টাৰ্ণত ক'ব যে এ এটা টেংক ইমান টাইমত ফিল কৰে, বি এটা টেংক ইমান টাইমত ফিল কৰে। তেনেহ'লে দুইটা টেপ যদি একেলগে অন কৰি দিয়ে, সেই টেংকিটো বা সেই টেংকটো ফিল হ'বলৈ কিমান টাইম লাগিব, ঠিক আছে। তো এইটোৱে মেইনলি ডিফাৰেঞ্চ আছিল। তো ইয়াত বস্তু এটা জানিবলৈ কি আছে, মেইন ডিফাৰেঞ্চ ইয়াতে আছে। চাওক কি আছে, টেপ যেতিয়া ফিল কৰে টু ফিল দ্য ৱাটাৰ, সেইটো কি হয়, পজিটিভত হয়, ঠিক আছে। আৰু যেতিয়া ৰিলিজ দ্য ৱাটাৰ, কি কৈছে, এটা কুৱেশ্যন আপোনাৰ এনেকৈ আহিব, এ এটা টেংকি 10 মিনিটত ফুল কৰে, কি আছে, আৰু বিয়ে কি আছে, বিয়ে সেই টেংকিটো 20 মিনিটত ফিল কৰে, খালী কৰে। তেনেহ'লে এ আৰু বি যদি একেলগে টেপটো অন কৰে, তে কিমান টাইমত সেই টেংকিটো ফুল হ'ব, ঠিক আছে। তো ইয়াত কি কৰি দিলে, পানী ৰিলিজ কৰে, তো তাৰ সেইটো ভেলুটো কি হ'ব, নিগেটিভত আহিব। তাৰমানে আমি মাইনাছ কৰিম। ওৱান ডে ৱৰ্ক, সেই ঠিক তেনেকৈ টাইম এণ্ড ৱৰ্কত আমি কি কৰিছিলোঁ, ওৱান ডে ৱৰ্ক ওলাইছিলোঁ। ইয়াতো কি আছে, 1 মিনিট যদি মিনিটত দিয়ে 1 মিনিট, যদি ঘণ্টাত দিয়ে, যদি আৱাৰত দিয়ে, তেওঁ 1 আৱাৰ ৱৰ্ক ওলাই পেলাই আমি কি কৰিম, উল্টাই দিম। তেতিয়া আমি টোটেল টাইম টেকেন বা টোটেল কিমান টাইম লাগে ফিল কৰিবলৈ টেংকিটো, আমি সেইটো টাইম পাই যাম, ঠিক আছে। তো এক্সাৰচাইজ কৰোঁ, তেতিয়া কনচেপ্টটো আৰু ক্লিয়াৰ হ'ব। তো ফাৰ্ষ্ট কুৱেশ্যনটো লওঁ আমি। তো ফাৰ্ষ্ট কুৱেশ্যনটো চাওক কি কৈছে, 2 পাইপ A and B can fill a tank 20 minutes and 30 minutes। হ'ল, এ আৰু বি আছে, এ আৰু বি এ কি কৰে, এ 20 মিনিটত ফিল কৰে আৰু বি এ কি কৈছে 30 মিনিট লাগে। If both the pipe are open together, then the time taken to fill the tank is what? তো এইটো কুৱেশ্যনটো আপুনি যদি টাইম এণ্ড ৱৰ্কৰ লগত মিলাই অকল পাইপ আৰু টেংকটো যদি বদলাই দিয়ে, আপোনাৰ গোটেইটো ছেইম কুৱেশ্যন, ঠিক আছে। তো আমি সেইটো কি কৰিম, আমি সেই প্ৰচেছতে কৰিম, কাৰণ ছেইম প্ৰচেছে এটা কনচেপ্টত যদি দুটা চেপ্টাৰ কমপ্লিট হৈ আছে, তো আৰু কি লাগে। তো ইয়াত কি কৰিম, ফাৰ্ষ্ট অফ অল আমি ইয়াত কৈছে মিনিটত, কৈছে 1 মিনিটৰ ৱৰ্কটো ওলাম। তে 1 মিনিটত কিমানখিনি ফিল কৰে, বিও 1 মিনিটত কিমানখিনি ফিল কৰে, দুইটাৰ 1 মিনিট প্লাছ কৰিম। তাৰপিছত সেই 1 মিনিটটো আমি উল্টাই যদি দিওঁ, আমি কি পাই যাম, টোটেল টাইম টেকেন পাই যাম, ঠিক আছে। তো আমি কৰোঁ। তো ফাৰ্ষ্ট অফ অল কি আছে, এ এটা টাইম কি কৈছে, এ ফিল কৰে কিমান টাইমত, এ কেন ফিল এ টেংক কিমান মিনিটত কৰে, 20 মিনিটত কৰে। হ'ল, তেনেহ'লে এই 1 মিনিটত কিমান ফিল কৰিব, এ কেন ফিল ইন 1 মিনিট কিমান হ'ব, 1/20 হৈ গ'ল। এইখিনি পৰ্চন এইফালে লিখি দিওঁ, তেতিয়া আপোনাৰ এইফালে জেগা ওলাই যাব। 1 মিনিট ৰ'ব, কি কৈছে, ই কেন ফিল এ টেংক কিমান, 20 মিনিটছ। এ কেন ফিল ইন 1 মিনিট কিমান হ'ব, 1/20 মিনিট, 1/20 হ'ল। সেই ঠিক তেনেকৈ বি এ কিমান কৰে, ফিল এ টেংক কিমান মিনিটত কৰে, 30 মিনিটত কৰে। হ'ল, তেনেহ'লে বি কেন ফিল ইন 1 মিনিট কিমান হ'ব, 1/30 হ'ল। তে দুইটাৰে 1 মিনিটৰ আমি ৱৰ্কটো ওলাই ল'লোঁ, 1 মিনিট একে লৈছে, কাৰণ দুইটা আপোনাৰ কি আছে, মিনিটতে দিছে। হ'ল, দেন এ এণ্ড বি ফিল দ্য টেংক ইন 1 মিনিট। তেতিয়া এ আৰু বিৰ 1 মিনিটৰ কামটো ওলাই দিওঁ। তাৰপাছত কি হ'ব, এ এণ্ড বিটো এ প্লাছ বি দি দিব পাৰে, লিখা এ প্লাছ বি কেন ফিল এ টেংক ইন 1 মিনিট। কি হ'ব, 1 মিনিটত কিমান কৰিব, 1/20 প্লাছ 1/30 হ'ল।
তো এলচিএম কিমান হ'ব 6 এলচিএমটো চাই লওক 10 দি কৰিলে কেইবাৰ দুবাৰ তিনিবাৰ হৈ গ'ল প্ৰাইম তে কিমান হৈ গ'ল 60 তো এফালে লিখি দিওঁ তো এফালে কিমান হৈ গ'ল ইয়াত হৈ গ'ল 60 তো 20 দি কেইবাৰ তিনিবাৰ তাৰ পাছত ইয়াত কেইবাৰ যাব ইয়াত দুবাৰ তাৰ মানে কিমান হ'ব 63 প্লাস 2 কিমান হৈ গ'ল 5/60 কেইবাৰ যাব 12 1/12 হল তে কি আছে এ আৰু বি 1 মিনিটত কিমান ফিল কৰে 1/12 কিমান মিনিট লাগে 1 মিনিটত ইমানখিনি পৰে তেনেহলে টোটাল টাইম টেকেন আমাক কি কৈছে বোথ দা পাইপ আৰ ওপেন টুগেদাৰ এণ্ড টোটাল টাইম টেকেন তে গোটেই টেংকিটো ফিল হ'বলৈ কিমান টাইম লাগিব আমাৰ আমি 1 ডে ৱৰ্কটো উল্টাই দিলে আমি কি যাম টোটাল টাইম টেকেনটো পাই যাম হয় না তো হেতি হৈ গ'ল টোটাল টাইম টেকেন to fill the tank total time taken to fill the tank by A and B কি হ'ব উল্টি যাব উল্টি গ'লে আমি কি যাব 12/1 মানে 12 তে কিমান লাগিব 12 মিনিট লাগিব আপোনাৰ দুইটা পাইপ যদি একেলগে এৰি দিয়ে তেনেহলে আপোনাৰ সেই টেংকিটো ফুল হ'বলৈ কিমান টাইম লাগিব 12 মিনিট লাগিব ঠিক আছে তো এইটো এক্সাক্ট কোৱেশ্চন কি আছে টাইম এণ্ড ৱৰ্কৰ নিচিনা আছে জাস্ট টেংকি ঠাইত মানুহে কৰিছে ইয়াত অকল পাইপে কৰিছে ইমানখিনি ডিফাৰেন্স আছিল আৰু য'ত আপোনাৰ লিক আছে কেতিয়াবা লিক ক'ব কেতিয়াবা খালী কৰে থকা পাইপ বুলি ক'ব ইনলেট আউটলেট বুলি কৈ দিয়ে তো সেইটো য'ত খালী কৰি আছে তাত নিগেটিভ তো ইমানখিনি ডিফাৰেন্স আছে টাইম এণ্ড ৱৰ্ক আৰু পাইপ এণ্ড চিষ্টাৰৰ মাজত ঠিক আছে তো নেক্সট কুৱেশ্যনটো লওঁ আমি তো নেক্সট কুৱেশ্যনটো হৈছে চাওক কি কৈছে এ চিষ্টাৰ্ণ কেন ফিল উইথ ৱাটাৰ কি কৈছে বাই এ পাইপ ইন 5 আৱাৰ কিমানটা পাইপটো দি কিমান টাইম লাগে ফিল হ'বলৈ 5 ঘণ্টা লাগে এণ্ড ইট কেন এমটি বাই এ ছেকেণ্ড পাইপ আৰু এটা পাইপ আছে সেইটো খালী কৰিবলৈ কিমান টাইম লাগে 4 ঘণ্টা লাগে ঠিক আছে তেনেহ'লে ইফ both the pipe are open then when the cistern is full ঠিক আছে যদি দুইটা পাইপ ওপেন কৰি দিয়া হয় তেনেহ'লে কিমান টাইম লাগিব বুলি কৈছে চাওক যেতিয়া আমি ইন্ট্ৰোডাকশন কৰিছিলো আমি কৈছিলো যে যেতিয়াই খালী কৰা এমটি কৰে বা ৰিলিজ কৰে তাত কি হৈ যায় নিগেটিভ হৈ যায় হয় না তো আমি কি কৰিম এটাৰ পৰা এটা মাইনাস কৰিম তেতিয়া আমি গম পাই যাম যে কিমান টাইম লাগে ঠিক আছে তো ফার্স্ট অফ দুইটাৰ ক্ষেত্ৰত আমি 1 মিনিটৰটো কিমান 1 আৱাৰ তো 1 আৱাৰ আমি কামটো ওলাবই লাগিব হয় তো এ আৰু বি দিয়া নাই ন ওকে ফার্স্ট পাইপ কি আছে ফার্স্ট পাইপে fill the tank কিমান টাইম লাগে 5 hour no 5 hour okay first tank fill the tank কিমান লাগে the first tank fill in 1 minute first pipe fill the tank in 1 hour কিমান হ'ব 1/5 হল তেনেহ'লে হেতিক তেনেকে সেকেন্ড কি আছে সেকেন্ড পাইপে কিমান টাইম কৰে কিমান টাইমত ফিল খালি কৰে সেকেন্ড পাইপ কি আছে কোড এমটি দা ট্যাঙ্ক কিমান টাইমৰ ভিতৰত কৰে আপোনাৰ লাগে 4 ঘণ্টা হয় 4 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰে 4 আৱাৰ তে সেকেন্ড পাইপ কি আছে এমটি দা ট্যাঙ্ক ইন কিমান হ'ব ইন 1 আৱাৰ কিমান হ'ব 1/4 হল তে দুইটা টাইপ কি আছে এতিয়া কেৱল দুইটাৰে 1 মিনিটত কিমান কৰে ওলাই দিলো কি কৈছে দুইটা এতিয়া কি আছে দুইটা অন কৰি দিছে কি আছে both the pipe work both the pipe কি আছে
ফিল দ্য টেংক এটা ফিল্ড আছে এটা কি কৰে এক নম্বৰ কথা এটাই কি কৰে ফিল কৰে আৰু এটা ৰিলিজ কৰে তেনেহ'লে both the pipe কি হ'ব work in 1 minute work in 1 hour sorry 1 hour কিমান হ'ব চাওক এতিয়া মই কৈছো যোনটো ৰিলিজ কৰে সেইটো কি হয় নিগেটিভত হয় ঠিক আছে তো কি হ'ব empty the second pipe okay 1/4 minus 1/5 হৈ গ'ল তো এতিয়া চাওক এলসিএম কিমান হৈ যাব 5 4 গুণ 20 4 দি কেইবাৰ যাব 5 বাৰ 5 দি কেইবাৰ যাব 4 বাৰ তে কিমান হ'ল 1/20 হ'ল টাইম টেকেন এতিয়া কি আছে এক ঘন্টা কামটো আমি উল্টাই দিলে আমি টোটাল টাইম টেকেন পাই যাও হয় তো লাস্ট লাইন হেতুৱে আছে যে টোটাল টাইম টেকেন টু ফিল দা ট্যাঙ্ক total time taken to fill the cistern কি হ'ব 1/20 20 হৈ যাব তে কিমান হৈ যাব 20 আৱাৰ ঠিক আছে তো ইয়াত এইটো আছে যোনটো ইয়াত কি কৈছে যেতিয়া ৰিলিজ কৰা কথা ক'ব এটো কি হ'ব এটাৰ পৰা এটা কি হৈ যাব নিগেটিভ হৈ যাব তো ইমান কোনে কনসেপ্ট বুজিবলগীয়া আছে তো নেক্সট কোৱেশ্চনটো লওঁ আমি तो नेक्स्ट क्वेश्चन तो चाबो की কৈছে কি আছে আপোনাৰ টু পাইপ ক্যান ফিল এ সিস্টার্ন ইন 3 আওয়ার 4 আওয়ার রেসপেক্টিভলি হয় দুটা পাইপ আছে কি কৰে 3 ঘন্টা আৰু 4 ঘন্টাত কমপ্লিট কৰে তাৰ পিছত কি কৈছে এন এ ওয়েস্ট পাইপ কি কৈছে এমটি ইট 2 আওয়ার আৰু এটা কি আছে এটাই কি আছে বেয়া যোনটো পাইপ আছে হেতুটি কি কৰে এমটি কৰে ইন 2 আওয়ার 2 ঘন্টাত এমটি কৰে দেন অল 3 পাইপ আৰ কেপ্ট ওপেন দেন দা সিস্টার্ন উইল বি ফিল্ড ইন তেনেহলে কৈছে যে গুটেইখিনি পাইপ যদি একেলগে আপুনি খুলি দিয়ে ঠিক আছে যোনটোটা ফুল কৰি আছে আৰু যোনটো খালি কৰি আছে হেতু যদি গুটে তিনটা একেলগে খুলি দিয়ে তেনেহলে টেংকিটো ফুল হ'বলৈ কিমান টাইম লাগিব বা সিস্টারটো টেংকি কথাই কৈছে আলটিমেটলি তো হেই টেংকিটো ফুল হ'বলৈ কিমান টাইম লাগিব হেতু কৰিছে তো আমি জানো যোনটোৱে ফুল কৰে হেতু পজিটিভত হ'ব আৰু যোনটো কি কৈছে খালি কৰে হেতু আমি কি নিগেটিভত হ'ব তো এটো আমি কি কৰিম ফার্স্ট অফ অল মিনিট 1 আৱাৰত কৈছে তে গুটেই কেৰে 1 ঘন্টাৰ কামটো উলাই দিম 1 ঘন্টা উলাই পেলা আমি টোটাল কি আছে উল্টাই দিলে আমি কি যাম টোটাল টাইম টেকেন হয় তো কৰো কি আছে ফার্স্ট পাইপ fill the tank in কিমান 3 আওয়ার হয় তো ফার্স্ট পাইপ fill in 1 minute 1 মিনিটত কিমান কৰিব 1/3 হয় তাৰ পাছত যদি মই কৰো সেকেন্ড পাইপ fill the tank in কিমান টাইমত কৰে 4 ঘন্টাত কৰে ন 4 আৱাৰ তো সেকেন্ড পাইপ ঠিক আছে fill in 1 hour 1 minute নহয় আৱাৰত দিছে 1 আৱাৰতে হ'ব কিমান হ'ব 1/4 হয় তাৰ পিছত আৰু এটা দিছে যে আৰু থাৰ্ড পাইপতে কি কৰে খালি কৰে হয় Yes, third pipe কি আছে এমটি তো আছিল কিমান টাইমত কৰে এমটি দা ট্যাঙ্ক 2 আওয়ার হয় তেনেহলে থার্ড পাইপ এমটি ইন 1 আওয়ার কিমান হ'ব 1 ঘন্টাত কিমান কৰিব 1/2 হল তে এতিয়া গুটেই তিনটা আমি কি কৰিম 1 ঘন্টা ওয়ার্কটো উলাই দিম তে আমি তাৰ পিছত 1 ঘন্টা ওয়ার্কটো উল্টাই দিলে আমি গৈ যাম টোটাল টাইম টেকেন হল তে ইফালে কৰি দিও 3 পাইপ কি আছে fill in 1 hour হল 3 pipe fill in 1 hour কিমান হ'ব এক নম্বৰ কথা 1/4
ইয়াত কিমান আছে ফাৰ্ষ্ট অফ আছে 1/3 হল প্লাস 1/4 প্লাস তাৰপিছত কি আছে এটো এমটি কৰে তে কি হৈ যাব মাইনাস হৈ যাব হয় মাইনাস 1/2 তো এলসিএম কিমান হ'ব এলসিএম আপুনি চাওক কিমান হ'ব ন 4 কি আছে 3 4 2 তো 2 দি গল 3 নামি হৈ গল দুবাৰ ইয়াত এবাৰ 3 2 6 12 হয় তো 12 কিমান হল 4 দিয়াক 3 বাৰ এই 3 দিয়াক 4 বাৰ ঠিক আছে 3 দিয়াক 4 বাৰ 4 দিয়াক 3 বাৰ মাইনাস কিমান যাব 6 তো এফালে কৰো যদি মই কিমান হ'ব 4 3 7 7 - 6/12 = 1/12 হল তে টোটাল টাইম কিমান লাগিব টোটাল টাইম লাগিব কি আছে 12 ঘন্টা হয় আমি কি আছে 1 আৱাৰ ওয়ার্ক তো আগত টাইম এন্ড ওয়ার্কত আমি কি কৈছিল 1 ডে ওয়ার্ক তো আৰু ইয়াত কি হ'ব 1 আৱাৰ বা 1 মিনিট যোনটো দিয়া থাকে হেতু উল্টাই দিলে আমি কি যাম টোটাল টাইম টেকেন তে কি আছে total time taken to fill the tank fill the cistern আছে fill the cistern by কি আছে 3 pipe কিমান হ'ব 12 hour হল 12 ঘন্টা লাগিব ঠিক আছে তো ইয়াত কি আছে এটো কনসেপ্ট বুলি ক'বলৈ গলে আছে যোনটো খালি কৰিছে এটো নেগেটিভত ফর্ম হৈছে ঠিক আছে তো নেক্সট কোৱেশ্চনটো লও আমি নেক্সট কোৱেশ্চনটো চাব কি আছে two pipe A and B can separately fill a cistern কি আছে in 60 minute and 75 minute কি আছে দুটা আছে A আৰু B আছে কিমান মিনিটত কৰে এটা 60 মিনিটত আৰু এটা 75 মিনিটত ফিল কৰে Okay, there is a third pipe in the bottom of the cistern to empty it. ঠিক আছে আৰু এটা পাইপ আছে যোনটো খালি কৰে if all the three pipe কি কৈছে three pipe simultaneously open যদি গুটেই তিনটা পাইপ একেলগে আপুনি খুলি দিয়ে the cistern is filled in 50 minutes চাও ইয়াত কি কৈছে ইয়াত ডাইৰেক্ট ভ্যালুটো দিয়াই আছে যে গুটেই তিনটা যদি একেলগে খালি কৰি তামনে খুলি দিও তেনেহলে আমাক কিমান টাইম লাগে 50 মিনিট লাগে ঠিক আছে এইটো আপোনাক ডাইৰেক্ট ফাইনাল ভ্যালু দিয়াই দিছে কি কৈছে ইন কোড গল in how much time the third pipe alone can empty the cistern এতিয়া আপোনাক খুদিছে যে 3 নম্বৰ পাইপ যোনটো আছিল 3 নম্বৰ পাইপটো আছিল যোনটো খালি কৰে হেতু অকলে কিমান টাইম কৰিব অকলে কিমান টাইমত খালি কৰিব পাৰিব ঠিক আছে empty the cistern তো এতিয়া আমি কেনেকৈ কৰিম তো একেটাৰ প্ৰসেস আছে ফার্স্ট অফ অল আমি কি কৰিম থার্ড পাইপটো কি আছে আমি কি আছে থার্ড যোনটো পাইপ আছে হেতু আমি ধৰি লম লেট কিবা এটা যে x y z কিবা এটা ভেৰিয়েবল আমি ধৰি লম যে লেট ই মান টাইমত ফিল কৰে ঠিক আছে আৰু সব কি হৈছে ডাইৰেক্ট ফাইনাল ভ্যালু দিছে তা মানে গুটেই তিনটা পাইপৰ 1 ডে ওয়ার্ক ইকুয়াল টু কি হ'ব টোটাল টাইম টেকেন হয় না সরি টোটাল টাইম না টোটাল টাইমৰ টোটাল টাইম কিমান লাগে 50 মিনিটস তে 50 ৰো কি হ'ব গুটেই তিনটা পাইপে 1 মিনিটত কৰা কামটোৰ ইকুয়াল হ'ব ঠিক আছে তেনেহলে হেই তাৰপিছত হেতু আমি কি কম সিম্পলিফাই কৰিম তেনেহলে আমি গম পাই যাম তো চাওক আপোনালোকে কেনেকৈ আমি কৰি আছো So first of all, let the third pipe কি আছে empty কৰে empty the tank in minute দিছে না in x minute হল ধৰি ললো যে 3 নম্বৰ পাইপটো যোনটো থাৰ্ড পাইপটো আছে হেতু কি আছে থাৰ্ড পাইপ নে সি দিছে নেকি if three pipe are simultaneously how much time third pipe okay third pipe কি কৈছে empty the tank x minute ধৰি লো x মিনিটত কৰে ঠিক আছে তো গুটেই এতিয়া কি কৈছে যে গুটেই তিনটা যেতিয়া ওপেন কৰে তেনেহলে টোটাল টাইম কিমান লাগে 1/50 চাও আমি তে কি লিখিব পাৰো according to questions গুটেই তিনটাৰ কি আছে 1 ডে ওয়ার্ক হলাম এতিয়া আমি ইমান কৰিছো এতিয়া আমি অলপ কাটি দিছো লাইন বিলাক চাও 1 ডে ওয়ার্ক কিমান হ'ব a 1/60 প্লাস b ৰ কিমান হ'ব 1/75 হল তাৰ পাছত মাইনাস ই খালি কৰে না c টোৱে কি কৰে খালি কৰে তো খালি কৰোতে কিমান লাগে x মিনিট ধৰি ললো তো খালি কৰাৰ কাৰণে ই কি হল মাইনাসত হল
তো গোটেই তিনিটা যেতিয়া একেলগে অন কৰে তেনেহ'লে কিমান টাইম লাগে 50 মিনিট এইটো কি গোটেই তিনিটাৰ পাইপৰ ওৱান টাইম এইটো 1 মিনিট ৱৰ্কটো কিমান হ'ব ইকুৱেল টু কি হ'ব 1/50 চাওক তো এই ইকুৱেশ্যন আমি এইটো লিখিব পাৰোঁ হয় নহয় যে এটা পাইপে ইমান টাইমত কৰে তো ইয়াৰ 1 মিনিট ৱৰ্ক ছেকেণ্ড পাইপটো ইমান টাইমত ফিল কৰে ইয়াৰ 1 মিনিট ৱৰ্ক থাৰ্ড পাইপটো খালী কৰে সেইকাৰণে নিগেটিভ আহিছে তো 1 মিনিট এতিয়া টোটেল তিনিটাৰ 1 মিনিট ৱৰ্কটো কিমান দিছে যদি সি 50 মিনিটত খালী কৰে গোটেই তিনিটা পাইপে তে 1 মিনিটত কিমান কৰিব 1/50 তো দিছ ইকুৱেল টু দিছ তো ইয়াক আমি চিম্প্লিফাই কৰি দিওঁ তে আমি এক্সটো গম পাই যাম ঠিক আছে তো এতিয়া চাওক আমাক লাগে এক্স আমাক কুৱেশ্যনো কৈছে যে থাৰ্ড পাইপ এলন কেন এমটি দ্য চিষ্টাৰ্ণ হয় নাই হাউ মাছ টাইম ইয়াত কিমান টাইম লাগে তো ফাৰ্ষ্ট অফ অল আপুনি কি কৰে এক্সটো সেইফালে লৈ যাওক তে এক্স তে আৰু এইটো কি 1/50টো এইফালে নাই তো ভেৰিয়েবল এক চাইডে কৰি দিলোঁ নাম্বাৰটো এক চাইডে হৈ গ'ল তে আমাৰ ওলাব সুবিধা হ'ব তো 1/60 প্লাছ 1/75 1/x এইফালে নিলে কি হ'ব ইকুৱেল চিনৰ প্লাছ আৰু এইটো 1/50 এইফালে আনিলে মাইনাছ 1/50 ইকুৱেল টু কি হ'ব 1/x ঠিক আছে তো এতিয়া আপুনি এলচিএম লওক কিমান আছে আপোনাৰ 60 আছে 75 আছে তাৰপিছত আপোনাৰ আছে 50 হৈ গ'ল 5 দি যাওক 5 দি ইয়াত কেইবাৰ যাব 12 বাৰ ইয়াত 15 বাৰ 10 বাৰ 3 দি 4 বাৰ 3 দি 5 বাৰ এইটো 10 বাৰ তো ইয়াত কৈ গ'ল 5 দি যাবগৈ 4 তাৰপিছত ইয়াক এবাৰ ইয়াক দুবাৰ এতিয়া আপোনাৰ 2 দি যাবগৈ 2 দি ইয়াক দুবাৰ এবাৰ হ'ল 5 দি 12 15 10 3 দি ইয়াক কিমান হ'ল 3 দি ইয়াক 4 বাৰ 3 দি ইয়াক 5 বাৰ 10 হৈ গ'ল 5 দি ইয়াক এবাৰ দুবাৰ 4 দি ইয়াক এবাৰ অ'কে তো কিমান হ'ল ইয়াত হৈ গ'ল 10 তাৰপাছত হৈ গ'ল ইয়াত কিমান হৈ গ'ল 5 3 গুণ 15 15 দুগুণ 30 30 আৰু 10 কিমান হ'ব 300 হৈ গ'ল এলচিএম কিমান হৈ যাব 300 5 দুগুণ 10 এইটো চাওক 5 দুগুণ 10 তাৰপিছত 5 3 গুণ 15 হ'ল 5 দুগুণ 15 15 দুগুণ 30 30 তো ইয়াত কেইটা আছে 3 আছে 3 × 1 3 ইয়াত 0 কেইটা দুটা হৈ গ'ল তো ইয়াত কিমান হৈ গ'ল আমাৰ এলচিএম 300 তো এতিয়া চাওক 60 দি কেইবাৰ যাব 60 দি তো ইয়াৰ পৰা আপুনি 60 আঁতৰাই দিয়ক হয় 5 দুগুণ 10 আৰু 3 দুগুণ 6 তাৰমানে কেইবাৰ যাব 5 বাৰ 75 25 3 গুণ হয় 4 বাৰ তাৰপাছত মাইনাছ কেইবাৰ যাব 5 6 গুণ 30 30 ইকুৱেল টু 1/x তো 5 4 9 9 minus 6 equal to 300 equal to 1/x হৈ গ'ল তো কিমান হৈ গ'ল 3/300 equal to 1/x হ'ল তো এফালে লিখি দিছোঁ 300 equal to 1/x তো কেইবাৰ গ'ল 100 1/100 equal to 1/x তো এতিয়া কি আছে আমাক লাগে x হয় না x equal to কিমানত আছে তো x equal to কি হৈ যাব সিম্পলি 100 হয় না তো থাৰ্ড পাইপটো কিমান টাইম লাগিব থাৰ্ড পাইপটো অকলে যদি খালী কৰিব যায় তেনেহ'লে কিমান লাগিব 100 মিনিট লাগিব ঠিক আছে তো ইয়াত মেইনলি বস্তু ভ্যালু কি কৰিছে ইয়াত এটা নতুন বস্তু দিছে যে গোটেই তিনটা একেলগে কৰি পেলাই যিমান টাইম লাগে সেইটো আপোনাৰ ডাইৰেক্ট ফাইনেল ভ্যালুটো দি দিছে ঠিক আছে তো ফাইনেল ভ্যালু দিয়াৰ কাৰণে আমাৰ আৰু অলপ ইজি হ'ল ঠিক আছে তো নেক্সট কুৱেশ্যনটো লওঁ আমি তো নেক্সট কুৱেশ্যনটো চাওক কি কৈছে if 1/3 of a tank hold কি কৈছে এটা টেংকৰ 1/3 আছে 1/3ত কিমানখিনি আছে কি কৈছে 80 লিটাৰ আছে অফ water then the quantity of water that half tank hold কি কৈছে 1/3 এটা টেংকি আছে এটা টেংকিত কি কৈছে 1/3ত যদি 80 লিটাৰ হয় তেনেহলে হাফ টেংকত কিমান হ'ব ঠিক আছে তো কোৱেশ্যনটো ইজি আছে ঠিক আছে তো তো কেনেকৈ কৰিব পাৰি এক নম্বৰ কথা আপুনি যদি ইয়াত চাওক এনে সিম্পলি ক'বলৈ গ'লে ধৰি পেলাইও কৰিব পাৰি বা দুটা প্ৰচেছৰ কৰিব পাৰি ধৰি লওক এটা টেংকি আছে এইটো এটা টেংকি আছে ঠিক আছে কি কৈছে চাওক 1/3 হয়
তিনটা ভাগৰ এটা ভাগ তাৰমানে টোটেল কেটা ভাগ কেটা পাৰ্ট আছে টোটেল তিনটাই আছে ঠিক আছে এটা টেংকি আছে ধৰি লওক আপুনি ইয়াত তিনটা পাৰ্ট কৰিলে হল তো তিনটা পাৰ্টৰ কি কৈছে তিনটা পাৰ্টৰ এটা পাৰ্টত কিমান থাকে 80 লিটাৰ থাকে হৈ গল তিনটা পাৰ্টৰ ইয়াৰ এটা পাৰ্টত কিমান থাকে 80 থাকে হল তেনেহলে তাৰপিছত কি কৈছে then the quantity of that water that half tank তো ফার্স্ট অফ অল আমি জানিবলো যে ট্যাঙ্কিত কিমান আছে তো এটা পাৰ্টত যদি 80 থাকে নেক্সটটো কিমান থাকিব 80 থাকিব তো ইয়াটো 8 লিটাৰ গৈছে ন ইয়াটো 80 লিটাৰ ইয়াটো 80 লিটাৰ হৈ গল তো 80 কিমান হৈ গল তিনিগুণৰ টোটেল কিমান হৈ গল 240 লিটাৰ এতিয়া কি কৈছে আমি গম পাইলো কেপাসিটি কিমান 240 তাৰপিছত কি কৈছে ওয়াটাৰ ডেট হাফ দা ট্যাঙ্ক হাফ কৰিলে কি হ'ব ইয়াক হাফ কৰি দিয়ক কিমান হৈ যাব 120 হল তো ফার্স্ট অফ অল এটা আমি ল্যাঙ্গুয়েজটো কৰিব পাৰো কি আছে আপুনি যদি ধৰিব পাৰে ধৰি চাও let the capacity হল of the tank আছে নহয় of the tank কিমান হৈ গল x ধৰিলো হল ক্যাপাসিটি তাৰমানে যিমানখিনি তাৰ ট্যাঙ্কত কিমান x লিটাৰ ধৰে x লিটাৰ হৈ গল তো according to question এতিয়া চাও x or totaler কি কৈছে if 1/3 of tank তো 1/3 মানে totaler 1/3 x or 1/3 কিমান হয় hold 80 লিটাৰ 1/3 ত কিমান হয় 80 লিটাৰ হৈ যায় হৈ গল তা আমাৰ টোটাল ক্যাপাসিটি আমি কি কৈছে ক্যাপাসিটি কিমান ধৰিছো ক্যাপাসিটি কি কৈছে x লিটাৰ ধৰিছো তো ফার্স্ট অফ অল x লিটাৰ ধৰিব লাগিব তো x ইকুৱেল টু কিমান হ'ব 3 তো তলত আছে ওপৰত যাব গৈ 80 into 3 কিমান হৈ যাব 240 লিটাৰ হৈ গল তো টোটাল ক্যাপাসিটি আমি কিমান গম পালো 240 লিটাৰ এতিয়া কৈছে that quantity of half তো half লিটাৰ the half liter equal to half the tank কিমান হ'ব এটো সিম্পল হৈ গল 240 divided by 2 কিমান হ'ব 120 ঠিক আছে তো এটো এটা আছে যোনটো আপোনাৰ তো ফার্স্ট অফ অল যেনেকৈ আপুনি ইচ্ছা কৰে তেনেকৈ আপুনি সলভ কৰিব পাৰে ঠিক আছে তো নেক্সট কোৱেশ্চনটো লও আমি তো নেক্সট কোৱেশ্চনটো চাও কি কৈছে a cistern has two pipe কি আছে দুটা পাইপ আছে one can fill it water and in 8 hour and other can empty it in 5 hour ঠিক আছে এটা কি কৰে 8 ঘণ্টাত ফুল কৰে আৰু এটা কি কৈছে 5 ঘণ্টাত কৰে how many hour will the cistern be empty কিমান টাইমৰ পাছত কি কৈছে সিস্টাৰ্নটো খালি হৈ যাব ই both the pipe are open together দুইটা পাইপ অন কৰি দিয়া হয় ঠিক আছে when কি কৈছে when এটো পোরশন চাও when 3/4 of the cistern is already full of water কি কৈছে দুটা পাইপ আছে ঠিক আছে দুটা পাইপ আছে পাইপটোত এটাই কিমান মিনিটত কৰে এটা 8 ঘণ্টাত ফুল কৰে আৰু এটাই 5 ঘণ্টাত খালি কৰে ঠিক আছে খালি কৰাৰ প্ৰবাবিলিটি বেছি আছে কিন্তু কম খালি কৰিবলৈ বহুত কম সময় লাগে ফুল কৰিবলৈ তাৰ বেছি সময় লাগে ঠিক আছে তো ফার্স্ট অফ অল কি কৈছে তাৰ পিছত কি গল দুইটা পাইপ যেতিয়া ওপেন কৰে তেনেহলে খালি কৰিবলৈ কিমান টাইম লাগিব যদি if কৈছে when কি কৈছে 3 তাৰমানে টেংকিটোত অলপ পানী আছে কিমান আছে 4টা যদি ভাগ কৰে 4টাৰ 3 ভাগ আপোনাৰ পানী আছে হৈ গল তাৰমানে ইয়াত যদি এটা টেংকি আছে টেংকিৰ ভিতৰত যদি আপুনি 4টা ভাগ কৰে 4টা যদি ভাগ কৰে আপোনাৰ এই 3টা ভাগলৈকে আপোনাৰ কি আছে ইয়াত পানী আছে ঠিক আছে তো ফার্স্ট অফ অল আমি কি কৰিম যে দুটা পাইপে খালি কৰিবলৈ দুটা পাইপে 1 মিনিটত কিমান খালি কৰে ঠিক আছে কিমান টাইম খালি দুটা পাইপে 1 মিনিটত খালি কৰিবলৈ কিমান টাইম লাগে তে তাৰ পাছত ইমানখিনি পোরশন কৰিবলৈ কিমান টাইম লাগে আমি ওলাই যাম ঠিক আছে তো ফার্স্ট অফ অল কি আছে টু পাইপ এম্পটি দা ট্যাঙ্ক ইন 1 মিনিট ডাইরেক্ট লিখো এতিয়া আমি বহুত কৰিছো তেনেকুৱা হয় না দুটা পাইপ empty the tank হয় in 1 minute 1 মিনিটত কিমান কৰিব মিনিট দিছে না 1 hour কিমান হ'ব 1/5 minus 1/8 হল
তো এলচিএম কিবা 8 5 গুণ 40 40 হ'ব 40 হল 5 দিয়া কিমান 8 ইয়াত কিমান হৈ গল 5 আপোনাৰ ইয়াত থাকিল কিমান 3/40 ইমান পাৰ্ট কৰে কিমানখিনি পাৰ্ট কৰে আপোনাৰ কি আছে 3/40 কি আছে ইমান পোৰ্শন কাম কৰে 3/40 পোৰ্শন কাম কৰে ঠিক আছে তো এই কোৱেশ্চনকে আমি উল্টাকে লিখি দিব পাৰো তো ফাৰ্স্ট অফ অল কেনেকে কৰিব পাৰো যে 3/4 পোৰ্শন কাম কৰে আপোনাৰ কিমান 1 ঘন্টাত 3/4 পোৰ্শন কৰে 1 ঘন্টাত তেনেহলে ইমানখিনি পোৰ্শন কৰিবলৈ কিমান টাইম লাগিব আপুনি গম পাই যাব ঠিক আছে জাস্ট এই লাইনটোকে আমি কি কৰি উল্টাকে লিখি দিও হৈ গল তো 3/40 part fill the tank empty the tank in কিমান হ'ব 1 hour 1 ঘন্টাত কৰে ঠিক আছে তেনেহলে 1 part empty the tank কিমান হ'ব 1 by কিমান হ'ব 3/40 হল তো এফালে কি আছে 3 আছে 40 টো কি হল ওপৰত উঠি গল 40/3 ঠিক আছে তাৰ পাছত কি কৈছে যে কিমান পোৰ্শন কৰে ইমানখিনি পোৰ্শন খালি কৰিব তো হয় 4 part empty the tank কিমান হ'ব 40/3 into কিমান হ'ব 3/4 হল তো এটো 3 ক্যান্সেল গল 4 দিয়া কেবাৰ গল 10 বাৰ তো কিমান টাইম লাগিব 10 আৱাৰ লাগিব হয় ঠিক আছে যে কিমান টাইম লাগিব 10 ঘন্টা লাগিব তো ফার্স্ট অফ অল আমি কি কৰিলো হে একেটা পোৰ্শনে কাম কৰিছো 1 ঘন্টা ওলালো 1 ঘন্টাত দেখিলো যে ইমানখিনি পোৰ্শন কাম হয় এটা নতুন টাইপৰ কোৱেশ্চন হয় ফার্স্ট অফ অল আমি কি কৰিলো যে 1 ঘন্টা তো দুইটা পাইপে 1 ঘন্টাত কিমানখিনি কৰে 1 ঘন্টাত ইমানখিনি কৰে 1 ঘন্টাত কিমানখিনি পোৰ্শন কৰে ইমানখিনি পোৰ্শন কাম কৰে কিমান কৰে 3/40 পোৰ্শন কৰে তো সেই সেন্টেন্সটোকে আমি উল্টাকে লিখিলে আপোনাৰ ওলাই আছে 3/40 পোৰ্শন কাম কৰে 1 ঘন্টাত 1 মিনিটত কিমান কৰিব এটো তাৰ পিছত আপোনাৰ কিমান আছে 3/4 পোৰ্শন কাম কৰিবলৈ কিমান টাইম লাগিব জাস্ট ইনটু কৰি দিলে 4 দি 10 বাৰ গল 3 ইনটু ক্যান্সেল গল তো आंसर হলবে কিমান হৈ যাব 40 ঠিক আছে তো নেক্সট কোৱেশ্চন তো লও আমি তো নেক্সট কোৱেশ্চন তো চাও কি আছে 3/4 part of tank is full of water ঠিক আছে এটা টেংকিত কিমান আছে 4টা যদি ভাগ আছে 4টা ভাগত যদি ভাগ কৰে তাৰ 3টা ভাগ আছে ঠিক আছে when 30 liter of water is taken out the tank become empty কৈছে 30 লিটাৰ যদি টেংকিৰ পৰা উলাই দিয়ে তেনেহলে কি হয় টেংকিটো আপোনাৰ কি হৈ যায় খালি হৈ যায় then find the capacity of the tank ঠিক আছে তো এক্সাক্ট ইয়াত ডাইৰেক্টলি কৈ দিয়া নাই যে আপোনাৰ 3/4 portion equal to 30 liter of water তো ইয়াত কেইটোকে সেন্টেন্সত আপোনাক ধুনিয়াকে খজাই পৰাই দি দিছে যে এটা টেংকিত কিমান আছে 3/4 আছে আৰু তাৰ পৰা যদি আপুনি 30 লিটাৰ অতৰাই দিয়ে তেনেহলে 30 লিটাৰ যদি আপুনি অতৰাই দিয়ে তেনেহলে কি হৈ যায় টেংকিটো খালি হৈ যায় মিন্স ইয়াৰ মিন্স এইটো যে টেংকিটো 3/4 ইকুৱেল টু কি হয় 30 লিটাৰ অফ ওয়াটাৰ হয় না তেনেহলে আমি ক্যাপাসিটি উলাই দিব পাৰিম তো ফার্স্ট অফ অল আমি কি ধৰি লও কি আছে let the capacity of the tank কিমান x বুলি ধৰি লও হল x লিটাৰ তো according to question কি আছে তো x ৰ কিমান কৈছে 3/4 part হল ইয়াৰ কি কৈছে টোটেলৰ কি আছে টোটেল কিমান আছে x লিটাৰ x ৰ 3/4 ইকুৱেল টু কিমান হয় 30 লিটাৰ হয় হেতুটো কৈছে যে টোটেল ক্যাপাসিটি টেংকিটো যিমান আছে তাৰ 3/4 যেতিয়া আমি উলিয়াই দিও ঠিক আছে তাৰ উলিয়াই দিও তেতিয়া হলে কি হৈ যায় উলিয়াই দিলে 3/4 ইকুৱেল টু 30 লিটাৰ 3/4 ওয়াটাৰ আছে তাৰ পৰা যদি আমি 30 লিটাৰ অতৰাই দিও সৰি তেনেহলে কি হয় টেংকিটো কি হৈ যায় খালি হৈ যায় মিন্স টোটেল ক্যাপাসিটি 3/4 portion ইকুৱেল টু কি 30 লিটাৰস অফ ওয়াটাৰ হয় তে আপুনি x টো উলাই দিয়ক বাকি আপোনাৰ উলাই গল
তো x ইকুৱেল টু কি হ'ব 30 ওপৰত গ'ল 40 ডিভাইডেড বাই 3 হ'ল 3 দিয়া কেইবাৰ গ'ল 10 তাৰমানে এনসাৰ ওলাই গ'ল 40 লিটাৰছ ঠিক আছে তে টোটাল কেপাসিটি কিমান ওলাল 40 লিটাৰছ অফ ওয়াটাৰ ঠিক আছে তো ইমানখিনি আছিল পাইপ এণ্ড সিস্টাৰ্ণত তো যিমানখিনি আমি প্ৰিভিয়াছ ইয়াৰ পেপাৰত আছে আমি এইখিনি কৰিছো তো যদি ভিডিওটো ভাল পাইছে তে লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ